ছাৰ ৰাম মন্দিৰৰ দান পাত্ৰৰ পৰা যি কোটি কোটি টকাৰ ধন হৰাট কৰা হ'ল তাক লৈ শেহতীয়া পৰিস্থিতি যি হৈছে তাক লৈ কি ক'ব? শেহতীয়া পৰিস্থিতিটোৰ কথা ক'বলৈ যোৱাৰ আগতে আমি গোটেই পটভূমিটোৰ কথাটো এবাৰ আমাৰ দৰ্শকসকলক মনত পেলাই দিয়াটো উচিত হ'ব। বাবৰি মছজিদ ধ্বংস কৰা হৈছিল, বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল। অযোধ্যাত থকা বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল কেতিয়া? 1992 চনৰ ডিচেম্বৰ মাহত। আৰু এই ঘটনাটোৰ পিছত ভাৰতবৰ্ষত এক ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা বিয়পি পৰিছিল। যে নহওক সময়ত সেইটো খাম কাটিলে আৰু বাবৰি মছজিদ ধ্বংসৰ পিছত তাত সংঘ পৰিয়াল বুলি আমি যাক কওঁ, যে তেওঁলোকে RSS, BJP, বিশ্ব হিন্দু পৰিষদ, বজৰং দল ইত্যাদি ইত্যাদি তেওঁলোকৰ যিবোৰ ভাতৃ সংগঠন আছে, এই যিটো গোটেইটো তেওঁলোকে কি কৰিছে, তেওঁলোকে ভাৰতবৰ্ষত, কাৰণ বাবৰি মছজিদটোহে ভাঙিলে, বাবৰি মছজিদটো ভঙাৰ পিছত বিতৰ্কটো চলি আছিলে। বিতৰ্ক মানে কেছ চলি আছে ন, সুপ্ৰিম কোৰ্টত কেছ চলি আছিলে। আৰু এই কেছটোৰ, এই মোকৰ্দমাটোৰ এটা ৰায় কেতিয়া হ'ল, যে যেতিয়া ৰঞ্জন গগৈ যেতিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ আছিল, আৰু তেওঁ আছিল 2019 চনত বোধ হয়, 2019 চনলৈকে তেওঁ আছিল, 2017 নে 18 পৰা। আৰু তেতিয়া তেওঁ এটা ফুল বেঞ্চৰ এটা ৰায় তেওঁলোকে ৰায় এটা দিলে, যিটোত আগৰ যিজন আমাৰ মুখ্য ন্যায়াধীশ আছিল DY চন্দ্ৰচূড়, তেতিয়া DY চন্দ্ৰচূড়ে এইটো কৈছিলে যে তেওঁক ভগৱানেই ক'লে এই ধৰণৰ ৰাম মন্দিৰৰ সপক্ষে ৰায় দিয়াৰ কাৰণে। গতিকে যিয়ে নহওক ৰায়টো হ'ল, আৰু বহুতে এইটোক এটা একপক্ষীয় ৰায় বুলি ক'লে। তাৰপিছত সুপ্ৰিম কোৰ্টে ক'লে, উচ্চতম ন্যায়ালয়ে, যে তেওঁলোকে ক'লে যে গভমেণ্টে এটা ট্ৰাষ্ট কৰি ইয়াৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাগিব। আৰু তেতিয়া গভমেণ্টে এটা ট্ৰাষ্ট কৰিলে। সেই সময়ত নৃপেন মিশ্ৰ আছিলে প্ৰধানমন্ত্ৰীৰ ছেক্ৰেটেৰিয়েটত, প্ৰধানমন্ত্ৰী PMত তেওঁ আছিল প্ৰিন্সিপাল ছেক্ৰেটেৰী। তো নৃপেন মিশ্ৰক এই নিৰ্মাণ কাৰ্যৰ দায়িত্বটো দিয়া হ'ল। আৰু তাৰ কাৰণে কিমান পইচা, কোনে কিমান কি ডনেশ্যন দিছে, আমি এতিয়া গম পাইছোঁ যে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কোনে কিমান পইচা দিছে। যেনে আগতে এই বস্তুটো চলি আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে এটা আন্দোলন কৰিছিলে, সংঘ পৰিবাৰে আন্দোলন কৰিছিলে যে মানে একেবাৰে সেইটোক তেওঁলোকে এটা ৰাজনৈতিক আন্দোলনলৈ লৈ গ'ল। আৰু তাৰ যোগেদি তেওঁলোকে 2014 চনত তেওঁলোকে ক্ষমতালৈ আহিও এইটোক এটা তেওঁলোকে ডাঙৰ ইছ্যু কৰি থাকিলে। আৰু 2019ত এই সিদ্ধান্তটো দিলে উচ্চতম ন্যায়ালয়ে। আৰু তাৰপিছত তেতিয়াতো তেওঁলোকৰে চৰকাৰ, আৰু তেওঁলোকে টকা পইচা যিমান যি দিব পাৰি ৰাম মন্দিৰটো তেওঁলোকে তাত নৃপেন মিশ্ৰক তাৰ মানে এই নিৰ্মাণ কাৰ্যৰ তদাৰক কৰাৰ কাৰণে তেওঁক দায়িত্ব দিলে, হ'ল ৰাম মন্দিৰ। আৰু তেতিয়া আকৌ মানে কথাবিলাক আমি অলপমান ভালকৈ চোৱাত দৰকাৰ, যে এই গোটেই বস্তুটোৰ যিটো ৰাজনৈতিক যিটো উদ্দেশ্য, ৰাজনৈতিক যিটো স্বাৰ্থ, সেই কথাটো আমি জনাটো দৰকাৰ। যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো তেওঁলোকৰ এটা ধৰ্মীয় উদ্দেশ্যতকৈ এইটো এটা ৰাজনৈতিক উদ্দেশ্য আছিল। এই আন্দোলনটোৰ যোগেদিয়ে তেওঁলোকে ক্ষমতালৈ আহি তাৰপিছত তেওঁলোকে কি কৰিলে, তাত এটা ট্ৰাষ্ট কৰিলে। ট্ৰাষ্ট সুপ্ৰিম কোৰ্টেই ক'লে বাৰু। তাৰপিছত ট্ৰাষ্ট কৰিলে, অজস্ৰ টকা পইচা আহি ৰাম মন্দিৰ নিৰ্মাণ হ'ল। আৰু সেইটো কথাও গুৰুত্বপূৰ্ণ, ৰাম মন্দিৰ নিৰ্মাণ হ'ল কেনেকৈ,
যে ৰাম মন্দিৰ নিৰ্মাণটো কমপ্লিট হোৱাই নাছিলে, সম্পূৰ্ণ হোৱাই নাছিলে, কিন্তু 2024 নিৰ্বাচন হৈছে। 2024 নিৰ্বাচনৰ আগে আগে মোদীয়ে একেবাৰে জয়ধ্বনি কৰি অযোধ্যাৰ ৰাম মন্দিৰ উন্মোচন কৰিলে, যেতিয়া মন্দিৰটো সম্পূৰ্ণ হোৱাই নাছিল। গতিকে এক হৈছে গোটেই বস্তুটোৰ ৰাজনৈতিক এটা উদ্দেশ্য আছে এই ৰাম জন্মভূমি গোটেই কথাটোৰ লগত। তাৰপিছত মন্দিৰটো উন্মোচন কৰিলে ইলেকশ্যনৰ আগে আগে, যাতে তাৰ নামত ৰাইজৰ পৰা ভোট ল'ব পাৰে, সেইটোও এটা ৰাজনৈতিক উদ্দেশ্য। তাৰপিছত গুৰুত্বপূৰ্ণ কথা হ'ল যে তেওঁলোকে যিটো ট্ৰাষ্ট কৰিলে, ট্ৰাষ্টটোত এইটো ট্ৰাষ্টটো না প্ৰাইভেট ট্ৰাষ্ট না পাব্লিক ট্ৰাষ্ট। গভৰ্ণমেণ্টে সকলো সমৰ্থন দিছে, কিন্তু গভৰ্ণমেণ্টৰ ইয়াত এইটো যিহেতু একচুৱেলি এটা টেম্পল ট্ৰাষ্টত গভৰ্ণমেণ্টৰ নিয়ন্ত্ৰণ নাই, চৰকাৰৰ নিয়ন্ত্ৰণ নাই। কিন্তু কথা এটা আছে, সেইটো হৈছে 1882 চনত এখন ট্ৰাষ্টৰ বিধি এখন আছিলে, ট্ৰাষ্ট এটা এক্ট এটা আছে, আৰু সেই ট্ৰাষ্ট এক্টৰ মতে কি যে ট্ৰাষ্টিয়ে তাত যিসকল ট্ৰাষ্টি আছে, সেই ট্ৰাষ্টিয়ে যদি যিটো উদ্দেশ্যত ট্ৰাষ্টটো ফৰ্ম কৰা হৈছিলে, যিটো উদ্দেশ্যত নেহটো, ট্ৰাষ্টৰ অসমীয়াটো হৈছে নেহ, যিটো উদ্দেশ্যত নেহটো গঠন কৰা হৈছিলে, সেই উদ্দেশ্যটো যদি নেহাৰক্ষীসকলে, ট্ৰাষ্টিসকলে সেই উদ্দেশ্যটো যদি তেওঁলোকে তাৰ পৰা যদি ফালৰি কাটি যায় আৰু টকা পইচাৰ যদি খেলি মেলি হয়, তেতিয়াহ'লে কিন্তু চৰকাৰে আইনমতে তেওঁলোক দণ্ডনীয় হ'ব। আৰু 2 নম্বৰ কথা এটা আছে, যিটো ক্ৰিমিনেল ল আছে, লাইবিলিটিজ, যে তেওঁলোকে যদি টকা পইচাৰ গণ্ডগোল কৰে তেতিয়াও তেওঁলোকৰ হ'ব। গতিকে ট্ৰাষ্টৰ এইটো প্ৰাইভেট ট্ৰাষ্ট হ'লেও, ইফ ইট ইজ এ ট্ৰাষ্ট, সেই ট্ৰাষ্টটো যদি তাৰ যিটো ঘোষিত উদ্দেশ্য, সেই ঘোষিত উদ্দেশ্যৰ পৰা যদি ট্ৰাষ্টটোৱে যদি ফালৰি কাটি যায়, তেনেহ'লে এই ট্ৰাষ্টিবোৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পৰা যায়, এক। আৰু 2 নম্বৰ, ট্ৰাষ্টৰ হিচাপ কিতাপৰ ক্ষেত্ৰত, অৰ্থাৎ ট্ৰাষ্টৰ ধনৰ যদি খেলি মেলি লাগে, তেতিয়াও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা যায়। এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণ একো নাই, কিন্তু যিহেতু এইটো এটা ট্ৰাষ্ট, আৰু তাত কিন্তু এই প্ৰশ্নটো উত্থাপন হোৱাৰ পূৰা অৱকাশ আছে। গতিকে কি হ'ল এতিয়া, আৰু ট্ৰাষ্টটো তেওঁলোকে তৈয়াৰ কৰিছে কেনেকৈ? ট্ৰাষ্টত দুটা কেটেগৰী আছে, 2 ধৰণৰ মানুহ আছে ট্ৰাষ্টি হিচাপে। যিবোৰে ভোটিং ৰাইটটো যাৰ আছে, যে ভোট দিব পাৰে, সেইবোৰ হৈছে প্ৰায় সেই আটাইবোৰেই, 2-এজনক বাদ দি সেইবোৰ হৈছে সংঘ পৰিয়ালৰ লোক, বিশ্ব হিন্দু পৰিষদ, RSS, BJP তেওঁলোক। আৰু তেওঁলোক এই যে ট্ৰাষ্টটো চলোৱা, ৰাম মন্দিৰটো চলোৱা, তাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বা অন্যান্য কথা, সেইবিলাকত কিন্তু তেওঁলোকে কি কৰিছে, কাক লৈছে? IAS অফিচাৰ। কিন্তু তেওঁলোকৰ ট্ৰাষ্টটো ৰান কৰা তেওঁলোকৰ কোনো সিদ্ধান্ত, তেওঁলোকৰ ভোটিং ৰাইট নাই। অৰ্থাৎ ট্ৰাষ্টে কি কৰিব, কি নকৰিব, ৰাম মন্দিৰ কেনেকৈ চলোৱা হ'ব, কেনেকৈ চলোৱা নহ'ব, সেইটো কোনে সিদ্ধান্ত ল'ব? সেইটো ল'ব সংঘ পৰিয়ালে। আৰু সংঘ পৰিয়ালক সহায় কৰিবৰ কাৰণে কাক দায়িত্ব দিয়া হৈছে? কোন আছে ট্ৰাষ্টি হিচাপে কাক ৰখা হৈছে? IAS অফিচাৰ, প্ৰশাসনীয় বিষয়া। কিয়নো তেওঁলোকক সুবিধাটো লাগে, কিন্তু তেওঁলোকে যদি কিবা কাৰণত অমান্য কৰে, সংঘ পৰিয়ালৰ ট্ৰাষ্টিৰ কথা যদি নামানে, গতিকে তেওঁলোকৰ ভোটিং ৰাইট নাই। সহায় তেওঁলোকৰ পৰা ল'ব, কিন্তু তেওঁলোকে কোনো সিদ্ধান্ত ল'ব নোৱাৰে। এতিয়া প্ৰশ্নটো কি হৈছে, মূল কথাটো কি হৈছে, যে ৰামৰ নামত এটা ৰাম মন্দিৰ এটা কৰা হ'ল, আৰু ৰাম মন্দিৰ এটা কৰি তাত সকলো ফালৰ পৰা সকলোৱে টকা পইচা দিলে, কোনোবাই সোণৰ ইটা দিলে, ৰূপৰ ইটা দিলে, কোনোবাই কোটি টকা ডনেশ্যন দিলে, কোনোবাই লাখ টকা ডনেশ্যন দিলে, আৰু কোনোবাই গৰীব সাধাৰণ মানুহে 1000 টকা 100 টকা যি হৈছে পইচা দিলে। দিয়াৰ পিছত মন্দিৰটো ওলাল, আৰু এতিয়া মন্দিৰৰ যিটো প্ৰণামী, অৰ্থাৎ
ৰাইজে তাত যে দান দক্ষিণা দিয়ে সেই দান দক্ষিণা হিচাপ নাই তাত পইচা ক'ত গ'ল তাৰ হিচাপ নোহোৱা পইচা বোলে ১,০০০-১,২০০ টকা নহয় লাখ টকাও নহয় কোটি টকা ১ কোটি টকাও নহয় কিমান প্ৰায় ২,৫০০-৩,০০০ কোটি টকাৰ কোনো হিচাপ নাই কোনে এইবোৰ কাৰ পকেটলৈ গ'ল এই পইচা কোনে কৰিলে এতিয়া এটা কথা মই কওঁ যে ৰামৰ নামত তোমালোকে যিটো মন্দিৰ কৰিলা ৰাম কোন আছিলে ৰাম এটা ৰামায়ণৰ যিটো কাহিনী তাত ৰাম কোন ৰাম হৈছে সত্য আৰু ন্যায় আৰু সত্যৰ প্ৰতিমূৰ্তি কিয় ন্যায় সত্যৰ প্ৰতিমূৰ্তি যেতিয়া ৰাম অযোধ্যাৰ ৰজা দশৰথে যেতিয়া ৰামক ৰজা পাতিব বিচাৰিছিল অযোধ্যাৰ তেতিয়া কৈকেয়ী ভৰতৰ মাক ক'লে যে নাই ৰৌঘৰত সোমাল আৰু ক'লে কি হ'ব যে মোৰ ল'ৰাক হে ৰজা পাতিব লাগিব ভৰতক এই ৰামেতো ঘৰৰ পৰিয়ালৰ সুবিধাৰ কাৰণে ৰামেতো বিনা বাক্যে বনবাসত যাবৰ কাৰণে ওলাইছিলে নে তাততো ৰামটো তাৰমানে কি ৰামটো হৈছে ত্যাগৰ ৰামৰ যিটো ব্যক্তিত্ব সেইটো হৈছে ত্যাগ সত্য আৰু ন্যায়ৰ আৰু এতিয়া আমি গোটেই কথাটোত কি দেখা পাই আছোঁ ৰাম মন্দিৰ এই যিটো অযোধ্যাৰ ৰাম মন্দিৰ যিটো আন্দোলনৰ পৰা মন্দিৰ গঠন হোৱাৰ পিছত এতিয়ালৈকে আমি তাত কি দেখি আছোঁ আমি গোটেইটোত দেখি আছোঁ তোমাৰ এটা ৰাজনৈতিক উদ্দেশ্য এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ ৰাজনৈতিক উদ্দেশ্যৰ কাৰণে ৰামক ব্যৱহাৰ কৰা হৈছে আৰু যি ৰাম জন্মভূমিক লৈ নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতে তেওঁলোকে চাৰিওফালে হুলস্থুল লগালে এতিয়া যেতিয়া এইটোত ৰাম মন্দিৰৰ প্ৰণামীৰ পৰা দান পাত্ৰৰ পৰা যেতিয়া কোটি হাজাৰ কোটি ৩,০০০ কোটি টকাৰ যেতিয়া নোহোৱা হৈছে এতিয়ালৈকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কিবা এটা মাত মতা শুনিছোঁ নেকি নাই মোহন ভাগৱতে এই সন্দৰ্ভত কিবা কৈছেনে নাই আৰু বৰং সংঘ পৰিয়ালৰ পৰা এতিয়া এইটো এনেকুৱা ধৰণৰ এটা কথা ওলাইছে যে এইটো এটা ট্ৰাষ্ট ব্যক্তিগত ট্ৰাষ্টৰ কথা হিন্দুৰ কথা তাত বাকীবিলাকে বিৰোধীবিলাকে কিয় মাত মাতিব আৰে ৰাম ভক্ত কেৱল যে এই সংঘ পৰিয়ালৰ লোকে ৰাম ভক্ত হ'ব তেনেকুৱা কথা নাই নহয় ৰামৰ ওপৰত একচেটিয়া কপিৰাইট সংঘ পৰিয়ালৰহে আছে নেকি আৰু চবেই পইচা দিছে তেনেহ'লে তাত কথা কোৱাৰ অধিকাৰ দস্তুৰমত আছে কিন্তু ৰাম কৰি থকা নৰেন্দ্ৰ মোদী আৰু মোহন ভাগৱতে এতিয়ালৈকে এই ক্ষেত্ৰত কিয় মুখ বন্ধ কৰি আছে কি কাৰণে মুখ বন্ধ কৰি আছে আৰু যিসকল ট্ৰাষ্টি যিসকলে এতিয়া তেওঁলোকে পদত্যাগ কৰিছে কোনোবাই কেছ ৰিচ হৈছে SITত তেওঁলোকক পুলিচ কাষ্টডিৰ সলনি জুডিচিয়েল কাষ্টডি ন্যায়িক জিম্মালৈ কিয় পঠিয়াইছে খোধপোছ কৰিবৰ কাৰণে তেওঁলোকক প্ৰথমতে এনেইতো পুলিচ তাত ৰাখে এই ধৰণৰ কিবা এটা হ'লে কিবা এটা গণ্ডগোল হ'লে পুলিচ কাষ্টডিৰ পুলিচ জিম্মাত ৰাখে হাজতত ৰাখে এতিয়া তেওঁলোকক ক'লৈ নিছে ন্যায়িক জিম্মালৈ নিয়া হৈছে ন্যায়িক জিম্মাত তেওঁলোকক আৰামত ৰাখিছে ভাবিছে যে এই ধৰণৰ যিটো এইটো হুলস্থুল আছে এই হুলস্থুলটো সাম কাটি গ'লে তেওঁলোকক শান্তভাৱে আকৌ পৰিস্থিতিটো তেওঁলোকৰ চিন্তাটো হৈছে কেনেকৈ পৰিস্থিতিটো খাম কাটি যায় কিন্তু ইমান অন্যায় কৰিব নাপায় যে এচাম মানুহৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ কাৰণে তেওঁলোকে এনেকুৱা এটা এনেকুৱা এটা ধৰ্মীয় সৰ্বপূজ্য ধৰ্মীয় ৰামৰ নাম লৈ তাৰ নামত এটা মন্দিৰ কৰি এই ধৰণৰ খেলিমেলি কৰিব নাপায় এই ধৰণৰ ব্যভিচাৰ আৰু এই ধৰণৰ ভণ্ডামি কৰিব নাপায়
কিন্তু ঘটনাটো হৈছে যে এই ভাৰতীয় জনতা পাৰ্টীৰ কথাটো তেওঁলোকৰ সেইটো চৰিত্ৰই তেওঁলোকে কয় এটা কৰে এটা এতিয়া সামাজিক মাধ্যম আমি চাব নোৱাৰা হৈছোঁ কি কাৰণে চাব নোৱাৰা হৈছোঁ যে নীতিন গাডকাৰী নৰেন্দ্ৰ মোদীটো মাহটোৰ বেছিভাগ দিন বাহিৰতে থাকে একেবাৰে ক্ষুদ্ৰ অতি ক্ষুদ্ৰ কোনোবা দেশৰ মানুহে যদি তেখেতক তালৈ নিমন্ত্ৰণ জনায় তাত যাব গতিকে আৰু এতিয়া আমি দেখিছোঁ নীতিন গাডকাৰীয়ে একেবাৰে স্পেচ টেকন'লজি দি ক'ত ডুবাৰ্ড প্ৰিন্স আহি তেওঁৰ পৰা পৰামৰ্শ লয় এতিয়া ৰাস্তাৰ অৱস্থা আমি দেখিছোঁ এনেকুৱা হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিটো চৰিত্ৰ স্বভাৱ সেইটো হৈছে ভণ্ডামী আৰু সেই ভণ্ডামী কি হ'ব এতিয়া সেই ভণ্ডামী প্ৰকাশ পালে ক'ত এই ৰাম মন্দিৰত অযোধ্যাৰ ৰাম মন্দিৰত যিটো মন্দিৰক কেন্দ্ৰ কৰি তোমালোকে ইমান কথা বতৰা কৈ আছিলা এতিয়া সেই মন্দিৰৰ পইচাও তোমালোকে হৰলুকি কৰিলা আৰু তাৰ যে বিচাৰ হ'ব লাগে নামত এখন SIT গঠন কৰি দিছে কিন্তু SIT তেওঁলোকৰ লক্ষ্য হৈছে যাতে এই মানুহবিলাকক কেনেকুৱাকৈ সুৰক্ষা দিব পাৰি তাত সেইটোৱে আমি দেখিছোঁ নহ'লেতো তেওঁলোকক পুলিচক জিম্মাত ৰখা হ'লহেঁতেন গতিকে এইটোৱে আচলতে আমাৰ এই মুহূৰ্তত মোৰ ক'ব লগা কথা এইটোৱে যে এই যে ৰাম মন্দিৰত যে দান পাত্ৰৰ পৰা যে ধন নোহোৱা হৈছে আৰু তাত বিজেপিৰ যিটো এই সংঘ পৰিয়ালৰ যিটো ভণ্ডামী সেই কথাটো এই গোটেই ঘটনাটোৱে অতি পৰিষ্কাৰকৈ আমাৰ আগত দাঙি ধৰিছে